Braces are painful. Am I visible? Rati 10 bajat. Hello everyone, this is Debolina and welcome to my YouTube channel Hey Dodo. So basically, etu video ami discuss koribo goisu about braces. Okay, so moi more braces lagaisilo about 4 months ago. Mane more 4 months man hoi gol braces lagai thoka. Aro মই ব্ৰেচেছ কিয় লগাইছিলোঁ মই লগাইছিলোঁ মোৰ গেপ থকাৰ কাৰণে দাঁতৰ মাজত মোৰ গেপ আছিলে সেইটো কাৰণে এতিয়া বহুতে কুৱেশ্যন কৰিব যে বহুতে ভাবে যে মানে ব্ৰেচেছ দাঁতটো আমাৰ যদি অসমীয়াত কৈ উখহা হ'লে যেনে মানে অকণমান ওলাই থাকিলে তেতিয়াই ব্ৰেচেছ ইউজ কৰিব পাৰে আৰু বহুতে এইটোও নাজানে যে গেপ থাকিলে ব্ৰেচেছ ইউজ কৰিব পাৰে আৰু আই থিংক বহুতে গেপ ফিল আপ কৰে যিটো ইউজলেছ হয় কাৰণ সেইটো এৰি যায় চ' অ'কে লেটছ টক এবাউট কি চিটুৱেশ্যনত ব্ৰেচেছ আপুনি লগাব পাৰে চ' ইনকেছ আপোনাৰ দাঁতৰ মাজত গেপ আছে তেতিয়া আপুনি ব্ৰেচেছ লগাব পাৰে তাৰপিছত আপোনাৰ যদি দাঁতটো উখহা হয় মানে ওলোৱা কাইণ্ড অফ হয় তেতিয়াহ'লে আপুনি ব্ৰেচেছ লগাব পাৰে যদি বেৰিয়া দাঁত থাকে আৰু কিছুমানে মানে বেৰিয়া দাঁতটো ভাল নাপায় নৰ্মেল কৰিব বিচাৰে তেনেহ'লে আপুনি ব্ৰেচেছ লগাব পাৰে তাৰপিছত আহে যদি মানে দাঁতটো বেছি ওপৰা ওপৰি হয় বেকা হয় এভৰি কাইণ্ড অফ চিটুৱেশ্যনত ব্ৰেচেছ লগাব পাৰি এনেকুৱা টাইপত মই এভৰি কাইণ্ড অফ চিটুৱেশ্যন মানে সেইটো বুজাইছোঁ যে দাঁতৰ মাজৰ তেনেকুৱা কিছুমান প্ৰব্লেম হ'লে ব্ৰেচেছটো ইউজ কৰিব পাৰি এতিয়া আহিলে প্ৰচেছটোৰ কথা চ' ফাৰ্ষ্ট অফ অল যেতিয়া মই মোৰখিনি কৈছোঁ যেতিয়া মই গৈছিলোঁ ডক্টৰ তাত তেতিয়া তেওঁ প্ৰথমে মোক চেকআপ কৰালে দাঁতৰ কিবা প্ৰব্লেম আছে নেকি চালে আৰু মোৰ অকণমান দাঁতটো এটা দাঁতত অলপ শিল পৰা নিচিনা হৈছিলে তো সেইটোৰ কাৰণে মই দাঁতটো ক্লিন আপ কৰাই লৈছিলোঁ দেন চেকআপ হৈ গ'ল হৈ যোৱাৰ পিছত আপোনাক এটা এক্সৰে কৰিব দিয়ে দাঁতৰ এক্সৰে লেট মি টেল ইউ এক্সৰে মেচিনটোত বহুত ভয় লাগে তো তেনেকুৱা এটা এক্সৰে কৰিব দিয়ে এনিৱেজ এক্সৰেটো কৰিলে এক্সৰেটো কৰাৰ পিছত এক্সৰে ৰিপৰ্টটো ডক্টৰৰ তাত আপুনি জমা দিব লাগে মোৰ সেইদিনা হোৱা নাছিলে মোক বেলেগ এদিন এপইণ্টমেণ্ট দিছিলে অলম'ষ্ট 20 ডেইজৰ পিছত মই এপইণ্টমেণ্ট পাইছিলোঁ ব্ৰেচেছ লগাবৰ কাৰণে সেই প্ৰচেছটো যোনটো ব্ৰেচেছ লগোৱা যোনটো প্ৰচেছ হয় ইট ইজ পেইনলেছ অলম'ষ্ট 20 মিনিটছৰ ভিতৰত মোৰ কমপ্লিট হৈ গ'ল প্ৰচেছটো লগোৱা তাৰপিছত যেতিয়া আৰু কেইঘণ্টামান গুচি যায় ন তাৰপিছত ইটছ এ ডিজাষ্টাৰ মানে মই লিটাৰেলি 3 দিনলৈকে একো খাব পৰা নাছিলোঁ তাৰ আগত মই একচুৱেলি ডক্টৰক সুধি লৈছিলোঁ যে মোৰ মাইগ্ৰেইনৰ প্ৰব্লেম আছে বহুত বেছি তো মোৰ সেইটোৱে কিবা এফেক্ট কৰিব পাৰে নেকি তো নহয় তেনেকুৱা নহয় এইটো যিহেতু দাঁতৰ মানে হাৰ্ডিৰ কাৰণে হয় তো একো প্ৰব্লেম নাই মাইগ্ৰেইনৰ লগত একো প্ৰব্লেম নাই মাথা বিষৰ প্ৰব্লেম নাই বাট যেতিয়া হাৰ্ডিডাল টানি থকা যায় ন এটা বস্তুৱে আপোনাৰ টানি থাকে মুখখন তো অবভিয়াছলি হাৰ্ডিত বিষ হোৱাৰ লগতে মাথা বিষটো হয়ে পেইন কিলাৰ খাব নোৱাৰে বাট ডক্টৰে আপুনি যদি কয় যে মানে প্ৰব্লেম হৈ আছে বেছি খাব পৰা নাই তেতিয়া পেইন মানে তেওঁলোকে এটা মেডিচিন ছাজেষ্ট কৰে বাৰু তাৰপিছত লাহে লাহে সেইটো মানে কি হয় এডজাষ্ট হৈ যায় সেই প্ৰচেছটো এডজাষ্ট হৈ যায় মানে বিষটো যোনটো হয় এটা লাগি থাকে ন এটা নতুনকৈ দাঁতত আমাৰ কিবা এটা নৰ্মেলি লাগি থাকিলেও আমাৰ বহুত বেছি বিষ হয় ন তাৰপিছত লাহে লাহে এইটো বস্তু এডজাষ্ট হৈ যায় তাৰপিছত প্ৰচেছটো তেনেকৈ চলি থাকে মাহে মাহে এটা এপইণ্টমেণ্ট থাকে সেই এপইণ্টমেণ্ট মতে আপুনি যাব লাগে এতিয়া আহোঁ মোৰ মানে সেই বস্তুখিনি আপোনাকতো ক'লোঁ যে মই 3 দিন একো খাব পৰা নাছিলোঁ প্ৰথম কেইদিন পিছত বিষ হয় নেকি পিছত বিষ মানে কেনেকুৱাকৈ হয় যেতিয়া এপইণ্টমেণ্ট থাকে এপইণ্টমেণ্ট থকাৰ অলম'ষ্ট 3 দিনমানলৈকে অলপ বিষ হৈ থাকে কাৰণ এডজাষ্ট কৰি দিয়ে ন বাট এই যে ভিতৰত এটা তাঁৰ লাগি থাকে ন তো কি হয় যদি আপুনি ক্ষীণ হয় মইতো অলৰেডি ক্ষীণ তাৰ ওপৰত ব্ৰেচেছ লগালে আৰু ক্ষীণাই যায় কিয় কাৰণ মই কৈ আছোঁ কাৰণটো কিন্তু যেতিয়া মুখখনৰ যেতিয়া মানে লাগি থাকে মাছলছবিলাক আৰু আমি ৰাতি যেতিয়া শুই দিওঁ মাছলছবিলাক ৰিলেক্স হৈ যায় আৰু মানে কি হয় ব্ৰেচেছটো লাগি থাকে তো লাগিলে সেইটো কি হয় তাঁৰটোৱে মানে কাটি থাকে ভিতৰত বহুত বেছিকৈ কাটি থাকে আৰু যাৰ কাৰণে মানে
পেইন হৈ থাকে বহুত বেছি এতিয়া কৈছোঁ যে কিয় ক্ষীণাই যায় মানুহ ব্ৰেচেছ লগালে অভিয়াছলি ব্ৰেচেছ এনেকুৱা এটা বস্তু য'ত আপোনালোকে বহুত বস্তু এভইড কৰিব লাগিব লটছ অফ থিংছ যেনেকৈ চিউৰি বস্তু একো খাব নোৱাৰে টান বস্তু একো খাব নোৱাৰে মানে মষ্ট অফ দ্য টাইম আপুনি চিপছো খাব নোৱাৰে পাপৰো আনকি খাব নোৱাৰে টান বস্তু একো খাব নোৱাৰিলে মাংস খাব নোৱাৰে মাংস খোৱাৰ মানে কিছুমান পাৰ্টহে আপুনি খাব পাৰে কোমল হ'ব লাগিব মাংসটো তাৰপিছতে ধৰক ছাগলী মাংস টাইপৰ যোনটো অলপ টান হয় ন মাংসবোৰ সেনেকুৱা মাংসবোৰ আপুনি এভইড কৰিব লাগিব খাব নোৱাৰে ৰুটি খাব নোৱাৰে তো মোৰ প্ৰব্লেমটো কি হৈ গৈছিলে যিহেতু মই একো খাব পৰা নাছিলোঁ পানী জুচ চুচ তেনেকৈ খাব পৰা মই অলৰেডি ক্ষীণাছিলোঁ আগৰ পৰা তো একমাহত মই বেছি ক্ষীণাই গ'লোঁ তো দ্য নেক্সট কুৱেশ্যন ইজ কিমান দিনৰ কাৰণে প্ৰচেছটো হয় তো এইটো আপোনাৰ ডিপেণ্ড কৰে কিয় ক'ত ডিপেণ্ড কৰে আপোনাৰ প্ৰব্লেমৰ ওপৰত তাৰমানে মোৰ বহুত বেছি গেপ নাছিলে বাট আছিলে বহুতো নাছিলে গতিকে মোৰ অলমষ্ট ওপৰৰখিনি ফিল আপ হৈ গৈছে কাৰণ বিশেষকৈ মোৰ ক্ষেত্ৰত মই কৈছিলোঁ যে মোৰ যিহেতু মাইগ্ৰেইন আছে বেছি মোক প্ৰেছাৰ নালাগে এইটো প্ৰেছাৰটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কিমান দিনৰ ভিতৰত হোৱাব বিচাৰে তো মই কৈছিলোঁ যে মোক নালাগে মোক বেছি প্ৰেছাৰ নালাগে তো মোক কম প্ৰেছাৰত বেছি দিনৰ কাৰণে দিছে মানে মোৰ ধৰক 6 মাহ 7 মাহতো মই কৰাই ল'ব পাৰোঁ বাট মোক বেছি প্ৰেছাৰ নালাগে মোক গতিকে মই অলপ টাইম ল'লোঁ মোক এতিয়া 1 year এটা লাগিব অলমষ্ট টাইম ডিউৰেশ্যনটো আপোনাৰ ওপৰৰ দাঁতৰ কণ্ডিশ্যনৰ ওপৰত মানে ডিপেণ্ড কৰে আপোনাৰ দাঁতখিনি কেনেকুৱা এটা পজিশ্যনত আছে লাষ্ট এণ্ড ফাইনেল কুৱেশ্যনটো আহিল যে পইচা খৰচটো কিমান খৰচ হয় গোটেই প্ৰচেছটোত চ' অলমষ্ট মই যদি ক'বলৈ যাওঁ আপোনালোকৰ 50 ওচৰা ওচৰি এটা খৰচ আপোনালোকে ধৰক 50,000 কাৰণ প্ৰচেছটোত 40,000 লাগে আৰু যিহেতু ভিজিটত যোৱা যায় আপোনাক মানে ধৰক চেকআপ দিলে আৰু ব্ৰাছো চেম ব্ৰাছ ইউজ কৰিব নোৱাৰি মাউথ ৱাছৰ পৰা ধৰি কলগেটো সম্পূৰ্ণ বেলেগ হ'ব লাগে মেডিচিনছ হওক গোটেইখিনি লৈ কৰি আপোনালোকে অল টোটেল প্ৰচেছটো 50-52 কাইণ্ড অফ ইমানমান এমাউণ্ট ধৰিব পাৰে তাত বাট 40,000টো ইজ দ্য এমাউণ্ট অফ দ্য প্ৰচেছ অ'কে আৰু বাকীখিনি মই কৈছোঁ যে যোনখিনি আপোনাৰ চেকআপৰ থাকে কিবা কিবি থাকে সেইখিনিত থাকে আই থিংক মই গোটেইখিনি টপিক কভাৰ কৰিলোঁ ডেটছ ইট এইটো ফাৰ্ষ্ট লং ভিডিঅ' হ'ব মই আৰু চৰি এবাউট দ্য কেমেৰা এংগল কাৰণ মোৰ তাত বৰ্তমান ষ্টেণ্ড নাই মই এতিয়া ৰাতি 10টা বজাত শ্বুট কৰি আছোঁ পালোঁ কাৰণে পটককৈ কৰি দিওঁ বুলি ভাবিলোঁ লেট মি ন' আপোনালোকৰ এইখিনি কিমানখিনি হেল্পফুল হৈছে ভিডিঅ'টো আৰু মই আগলৈ কেনেকুৱা ধৰণৰ কণ্টেণ্ট বনাব পাৰোঁ কেনেকুৱা ভিডিঅ' আপলোড কৰিব পাৰোঁ এই ভিডিঅ'টো মই আপলোড কৰাৰ পিছত আপোনালোকে যদি আৰু কিবা কুৱেশ্যন থাকে তেনেহ'লে মোক কমেণ্ট বক্সত ফৰ চিয়'ৰ সুধিব So that's it guys. Thank you so much for watching. Bye.